বহুতে মোক কেমিকেল আৰ্থিঙৰ বিষয়ে কৈ আছিল মানে কেমিকেল আৰ্থিঙৰ ভিডিঅ' এটা বনাবৰ কাৰণে কৈ আছিল সেয়ে ভাবিলোঁ আজি মই কেমিকেল আৰ্থিঙৰ এটা ভিডিঅ' ধুনীয়াকৈ বনাই দিওঁ মানে ধুনীয়াকৈ কেমিকেল আৰ্থিং এটা ইনষ্টল কৰি বনাই দেখাওঁ একদম ইজি আপোনালোকেও পাৰিব ঘৰতে নিজে আৰ্থিংটো ইনষ্টল কৰিবৰ কাৰণে লগতে মই যিহেতু মোৰ লগত আৰ্থ টেষ্টাৰ নাই সেয়ে মই মাল্টিমিটাৰ আৰু 100 বাল্ব এটা লৈছোঁ এই দুটা বস্তুৰ লগতে আপোনালোকক ধুনীয়াকৈ চেক কৰি দেখাম প্ৰপাৰলি আৰ্থিংটো হৈছে নে নাই এইখিনি ঠাইতে আমি আৰ্থিংটো ইনষ্টল কৰিম 2 ফুট বা 2 ফুট আমি ধুনীয়াকৈ জোখ কৰি ধুনীয়াকৈ আৰ্থিঙৰ গাঁতাটো খান্দি আছোঁ প্ৰথমতে মেইন যিখন ৱাল হয় তাৰ পৰা আমি 1.5 মিটাৰমান দূৰত খান্দিছোঁ গাঁতটো যিহেতু মাটিখিনি বহুত বেছি টাইট হয় তাৰ কাৰণে আমি দুজন মানুহ লগাই দিছোঁ খান্দিবৰ কাৰণে গাঁতটো যিহেতু গাঁতটো মেইন গাইজ প্ৰপাৰলি ধুনীয়াকৈ খান্দিব পাৰিলে বস্তুটো ভাল হয় এনেই কিছুমানে আৰ্থিঙৰ নামত এনেকুৱা অলপমান খান্দিব পানী চানী দি কেনে ওপৰত কোবাই ফালে এনেকৈ আৰ্থিঙৰ পাইপডাল সোমাই দিয়ে তেনেকুৱা আৰ্থিংটো একচুৱেলি প্ৰপাৰলি হোৱা বুলি ক'ব নোৱাৰি এনেকৈ গাঁতটো বনাই আৰ্থিংটো ইনষ্টল কৰাটোহে মেইন ফাইনেলি হৈছে আৰু আমাৰ যিহেতু আৰ্থিঙৰ পাইপডাল 7 ফুট আছে তো আমি এইটো 5 ফুটমান খান্দি 1 ফুটমান কিবাকৈ আমি ঠেলি ইচি সোমাই দিম আৰু অলপমান 6 ইঞ্চিমান ওলাই ৰাখিম আৰু তো গোটেইখিনি ভালদৰে খান্দিব পাৰিলেতো ভালেই কিন্তু মাটিখিনি বহুত বেছি টাইট হয় গাইজ এডাল হৈছে কেমিকেল আৰ্থিঙৰ পাইপডাল প্ৰায় 7 ফুট আছে গাইজ প্ৰথমতে আমি আৰ্থিংটো ইনষ্টল কৰি লওঁ ধুনীয়াকৈ বহাই লওঁ তাৰপিছত আমি বাল্ব আৰু এইটো দেখা পাইছে মাল্টিমিটাৰ দুইটাৰ লগতে ধুনীয়াকৈ আপোনালোকক ইয়াৰ ভেলুটো কিমান আহি আছে ধুনীয়াকৈ মানে টেষ্ট কৰি দেখাম আৰু আৰ্থিংটো প্ৰপাৰলি হৈছে নে নাই বহুতে কৈ আছিল মানে মাল্টিমিটাৰ আৰু বাল্ব 100 বাল্ব লৈ দেখাব লাগে বুলি আৰ্থিংটো বহাবৰ কাৰণে আমাৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে গাঁতটো খান্দা হৈ গৈছে লগতে আমি কেমিকেল চববিলাক ৰেডি কৰি লৈছোঁ আমি কেমিকেলখিনি ধুনীয়াকৈ ঢালি দিছোঁ মানে এটা লেয়াৰ বাই লেয়াৰ আমি ধুনীয়াকৈ দিছোঁ মাটিও দিছোঁ কেমিকেলো দিছোঁ লগতে এই পাইপডাল গাইজ মাটিটো যেতিয়া ফিল আপ হ'ব ফিল আপৰ পৰা প্ৰায় 6 ইঞ্চিমান ওপৰত মানে ইয়াৰ যিটো ওপৰখিনি ওলাই ৰাখিম মানে আমি ধুনীয়াকৈ কেমিকেলখিনি গোটেই গুৰত ঢালি দিছোঁ ঢালি এতিয়া আমি গোটেই মাটিখিনি এইখিনি ফিল আপ কৰি দিব লাগিব ধুনীয়াকৈ মাটিখিনি এতিয়া কেমিকেল আৰ্থিঙত গাইজ ইমান ডাঙৰকৈ গাঁতটো নাখান্দিলেও হয় মানে জাষ্ট অকণমান সৰুকৈ খান্দিলেও কথা নাই কিন্তু আমি ডাঙৰকৈ খান্দি লৈছোঁ ফাইনেলি আমাৰ মাটি ফিল আপ কৰা হৈ গ'ল পূৰা ৰেডি হৈ গৈছে আমি প্ৰায় 6 ইঞ্চিমান ইয়াত ওপৰত ওলাই ৰাখি দিছোঁ মানে এইডাল এতিয়া আমি কানেকশ্যনখিনি কৰি দিওঁ ইয়াতে আমাৰ হাতত কপাৰৰ ৱেৰ আছে কপাৰৰ নেকেড ৱেৰ লৈ লৈছোঁ আমি ধুনীয়াকৈ আৰু ইয়াৰ পৰা আমি এনেকৈ গৈ এই মিটাৰটো তাত আছে আমি ইয়াতে ৱেৰ আমাৰ 4 মিটাৰ আছে তো এইখিনি ধুনীয়াকৈ আমাৰ মিটাৰলৈকে ধুনীয়াকৈ গৈ পাব তাৰ পৰা আমি বেলেগ ৱেৰত লৈ যাম আৰু যিটো গাইজ কপাৰৰ নাট বল্ট দিব পাৰিলে ভাল কিন্তু আমাৰ হাতত মানে এছএছৰহে আছে তো এছএছৰে ফিটিং কৰি দিওঁ ধুনীয়াকৈ মই ৰেডি কৰি লৈছোঁ এতিয়া ধুনীয়াকৈ ইয়াতে নাট বল্ট যোৰা মানে ফিটিং কৰি দিব লাগে আৰু প্লাছ আৰু ধুনীয়াকৈ এডাল শ্লাইডেঞ্চ লৈ লৈছোঁ লৈ এইটো ধুনীয়াকৈ টাইট কৰি দিওঁ আৰু চাই থাকিব ধুনীয়াকৈ নাট বল্টকেইটা টাইট দি দিওঁ ফাইনেলি আমাৰ কানেকশ্যন হৈ গ'ল এতিয়া এইডাল আমি এনেকৈ গৈ এনেকৈ যিহেতু আমাৰ ভিতৰৰখিনি গোটেইখিনি বৰ্ডে কানেক্ট হৈয়ে আছে তো আমি জাষ্ট এডাল ৱেৰ ওলাই আছে মিটাৰৰ ওচৰত সেইডালত আমি গৈ এই ষ্ট্ৰিপডাল এনেকৈ গৈ জাষ্ট কানেক্টটো কৰি দিলেই হৈ গ'ল অল ডান গাইজ এতিয়া আমি জাষ্ট ইয়াত যিডাল মিটাৰৰ ওচৰত ওলাই আছে ৱেৰ সেই ৱেৰডাল ইয়াতে কানেক্ট কৰি দিলেই হৈ গ'ল যিহেতু বৰ্ডে কানেকশ্যন কৰি থোৱাই আছে আৰ্থিংটো তাৰ পৰা ধুনীয়াকৈ ইয়াত লাগি আহিছে এতিয়া আমি আৰ্থিংটো বৰ্ডত চেক কৰিম আপোনালোকেতো গমেই পায় আৰ্থিংটো বৰ্ডৰ কোনটো পইণ্টত থাকে তো ধুনীয়াকৈ আমি প্ৰথমতে বাল্বৰ লগত টেষ্ট কৰিম ফেজ আৰু আৰ্থিঙৰ মাজত আমি টেষ্ট কৰিম বাল্বটো জ্বলে নে নাই ফাৰ্ষ্ট নিউট্ৰেল আৰু ফেজৰ মাজত চালোঁ তো জ্বলিছে তো এতিয়া আমি আৰ্থিং আৰু ফেজৰ মাজত চাইছোঁ মাল্টিমিটাৰৰ লগতে চালোঁ একদম পাৰফেক্ট আছে